আমার এমান অসুবিধা জায়গাত মানে কি বানপানী সময়ত মানে কি আমাকে এমান হেৰি কৰি আছে মানে কি অত্যাচাৰ কৰি আছে আমি ক'ত যাম আমাৰ জায়গা থাকা নাই আমি যাব লগা কতো জায়গা নাই এতিয়া আমাক যি কৰে ইয়াতে মাৰিলেও ইয়াতে থৈ যাব লাগিব বাচালেও ইয়াতে থৈ যাব লাগিব আমি কতো যাব নোৱাৰোঁ আপোনালোকৰ কাৰণে আচৰত মানে কি আমি এইখিনি আবেদন জনাইছোঁ আপোনালোকে নাই নাই আমি ভাৰতীয় মূৰৰে হয় আমি বাংলাদেশী নহয় বাংলাদেশীৰ আমি নহয় না আমাৰ বাংলাদেশী হ'লে ইয়াতে নাই এনআরসি মানে সব আছে আমি আজি 40 বছর হল ইয়াতে বসবাস কৰি আছোঁ আমি কত নাযাওঁ এতিয়া আমি আমাৰ জাগা বাহা নাই বানপানীৰ ওচৰত এতিয়া আমাৰ যাব লগা একো জাগাই নাই এতিয়া যি কৰে চৰকাৰে মাৰে বাচাই এতিয়া চৰকাৰেই কৰিব লাগিব এতিয়া আমাৰ যাব লগা এত কত জাগা নাই এতিয়া যি কৰে সিহঁতেই কৰিব লাগিব বচালিও সিহঁতেই কৰিব লাগিব মাৰিলেও আমাক সিহঁতেই মাৰি থৈ যাব লাগিব এতিয়া মুখ্যমন্ত্ৰীক এইটো আবেদন জনাইছোঁ আমাক অলপ সহায় বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ তাতে এতিয়া আমাক অলপ সহায় লাগে সিহঁতৰ কাৰণে সব ৰাইজৰ কাৰণে সহায় বিচাৰিছোঁ আবেদন জনাইছোঁ নাযাওঁ আমি ক'ত যাম আমাৰ জাগা নাই এতিয়া মাৰিলেও আমাক ইয়াতেই মাৰি থৈ যাব লাগিব আমাৰ জাগা নাই আমি ক'ত যাম এতিয়া মাৰে বাছ আমি ইয়াতেই থাকিব লাগিব আমাৰ জাগাই নাই আমি ইয়াত আমি 30 বছৰ ধৰি বসবাস কৰি আছোঁ আমাক ইয়াত গৰাখহনীয়া মানুহ বহুত কেইটা আহিছে আমি ইয়াত ইমান বিপদত পৰিছোঁ আমাক ইয়াৰ বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় আমি ইয়াৰ পৰা নাযাওঁ আমি ইয়াত 30 বছৰ ধৰি বসবাস কৰি আছোঁ সৰু ছোৱালী ল'ৰা ছোৱালী আছে আমাৰ চব আছে আমি বন কৰি খাওঁ মাটি কাটি খাওঁ আমাৰ কিবা আছে নাকি আমি কিবা বিজনেছ জানো নাকি আমি মাটি কাটি খাওঁ আমাৰ মাটি চাটি নাই আমি ক'তো যাব নোৱাৰোঁ আমাৰ যাব জাগাই নাই আমি ক'ত যাম আমি নদী ভাঙা মানুহ আহি পেলাই ইয়াতে বসবাস কৰি আছোঁ এতিয়া চৰকাৰক আমি ভোট দি পেলাই মানে কি ইয়াতক চৰকাৰ বনাইছোঁ মানে কি চৰকাৰী হৈ পেলাই যদি আমাক মাৰি পেলায় তেতিয়াহ'লে কেনেকৈ আমি দেশত বসবাস কৰি থাকিম আমি এতিয়া ইয়াৰ চৰকাৰৰ আচত মানে আবেদন জনাইছোঁ আমাক সহায় লাগে সহায় বিচাৰিছোঁ দুঃখ কৰি আছো মাটি কাটি নাই মাটি কাটি কিছু নাই বাবা গো 30 বছর হল আছো মরে আছো মই নাযাওঁ কত নাযাওঁ দিলে দিয়ে জানিব মাৰি তুলে ইয়াতে আমাক গাৰা খান্দি থৈ গেলি হ'ল এতিয়া আমি ক'ত যাম আমাক যাব লগা ইয়াত કોઈ জাগা নাই আমি ক'ত যাম ইয়াতে গাৰা খান্দি মাৰি থৈ যাক যদি পাৰে ইয়াতে সরকারি কোনো বস্তু পোৱা নাই ইমান দিন হলে দুঃখ কৰি ইয়াতৰো তো এটা মৰম দয়া আছে ইয়াতৰ যদি মৰম নাই তেতিয়াহ'লে আমাক চাপা মাটি ইয়াতে দি থৈ যাওক সিহঁতৰ কি মানুহ মানে কি বিবেচনাটো যদি আছে তেতিয়াহ'লে আমাক মানে কি অলপ আবেদন ইয়াতে মাৰি থৈ যাব দিছোঁ এতিয়া কতলকে ইয়াতে 93 ঘৰ আছে আৰু মাটি 82 বিঘা মাটি এই মাটিটো আজি 30-32 বছৰ হ'ল এওঁলোকে বখতবাৰী কৰি খাই আছে আৰু আমাৰ জন্ম ইয়াতে হৈছে আৰু আমি সৰু পৰাই চাই আছোঁ এই মানুহবিলাক গৰাখহনীয়া মানুহ আপোনাৰ কালাৰচৰ কুৰিয়ামাৰী এই ভাংনামাৰী এই মানুহবিলাক এটা আহিছে তে আজি এই মানুহবিলাক ইমান দুখীয়া কামলা হাজিৰা কৰি খোৱা মানুহ কিন্তু মাটি দখলত আছে 3 কঠা 2.5 কঠা 1 বিঘা এনেকুৱা তানে পজিশ্যনত তেওঁলোকে যেনকে অলপ মিলামিলিকে খাই আছে এইকেইটা মানুহ কিন্তু ৰাতিপুৱা হ'লে তেওঁলোকে হাজিৰা কৰে আৰু এটা সূৰ্যমান এলপি স্কুল আছে এতে মোটামুটি ধৰক 100-150 বিঘা মাটি আছে আৰু মানে আৰু তাৰে ভিতৰত বেলেগ মানুহেও মানে দখলত খাই আছে পঞ্চায়ত আছে পঞ্চায়ত পুখুৰী এটা আছে আমাৰ কি একাউণ্ট জিপিৰ এটা মানে সেই পুখুৰী এটা লৈ লৈছে বিঘাৰ ভিতৰত কিন্তু বাকী মাটি মানে বাহিৰত আছে মেইন ৰোডৰ পশ্চিম চাইডে আছে আৰু 300 বিঘা মাটি কিন্তু এওঁলোকে বাকী এতে 32 বছৰমান হ'লে আমি আছোঁ 82 চনত এতে
82 চনত এটা আহিছোঁ। 82 চনৰ পৰা আজিলৈকে আপোনালোকৰ অঁ পাতি হোৱা নাই নেকি? নাই, আমাৰ এই 82 চনৰ পৰা এই কাগজ পাতি বাকী কিছুমান মানে যিগিলা কৰি আছে কিছুমান কাগজ পাতি অলপ আগবাঢ়ছে, কিন্তু চৰকাৰী ৰুল মতে ক্লিয়াৰ হোৱা নাই। নোহাতীতে চৰকাৰে যোনে মানে অলপ এই দুখীয়া মানুহ হয়তো বুজি পোৱা নাই, একদম গৰীব মানুহ, তেওঁলোকে ক'তো যাব পৰা নাই। এওঁলোকে যদি চৰকাৰে অলপমান নজৰ দিয়ে বা অলপ মুখত দেখি চায়, নিশ্চয় এই মানুহবিলাক বা আমাৰ অলপ হেলা পাব চৰকাৰৰ জৰিয়তে। আমি হেমন্ত নহয়, এই মানুহকেইটা ক'ত যাব? বাচ্চা চলি আজি এই সূৰ্যমান LP স্কুলত আজি প্ৰায় 150 ল'ৰা ছোৱালী পঢ়ি আছে। এইগিলা লৈ পেলাই ক'ৰবাত গেছি গ'লে যদি বাচ্চাবিলাকো ধ্বংস হ'ব, এই দুখীয়া মানুহকেইটাও ধ্বংস হ'ব। হা, তে কথা হ'ল কি, এই ৰাইজৰ কাৰণে মই কামনা কৰিছোঁ মানুহকেইটাক যাতে শান্তি হিচাপত ৰাখে। এইখিনি মোৰ কামনা হেমন্ত ছাৰৰ তাতে, এইখিনি মই ৰাইজৰ কাৰণে মই কামনা কৰিছোঁ। নাই নাই, ক'তো কোনো যাব নোৱাৰে, এইখিনিয়ে মোৰ কথা। নাই, এইটো মানে SDC ছাৰ, DC ছাৰ, আমাৰ হেমন্ত ছাৰ আছে মুখ্যমন্ত্ৰী, তেওঁ আমাৰ আৰু বিধায়ক প্ৰাক্তন আমাৰ হেৰি আছে, ইয়াৰ নাম কি নাৰায়ণ ডেকা ডাঙৰীয়া দাদা, তেওঁ যদি অলপ মুখত দেখি চাই ৰাইজৰ হৈ পেলাই নিশ্চয় এই মানুহকেইটা বাচিব। এইখিনিয়ে মোৰ কামনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।